হয়, অসমবাসী ৰাইজক ঈশান নিউজৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক বহাগ বিহুৰ ওলগ জনাইছোঁ। আজি গৰু বিহু। মই উপস্থিত আছোঁ এয়া হাজো পাকৰকণা। মই পোনে পোনে কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া মই কলাজল নৈৰ পাৰত উপস্থিত আছোঁ। আচলতে এনেদৰে যি পৰম্পৰাগত যি আজি গৰু বিহু, যিহেতু গৰু বিহু উপলক্ষে এই অঞ্চলৰ যিসমূহ পশুধন আছে, পশুধনসমূহক আচলতে কলাজল নৈত এনেদৰে তেওঁলোকক গা ধোৱা পৰিলক্ষিত হৈছে। নিশ্চিতভাৱে মই পোনে পোনে কিছু দৃশ্য মই দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া কলাজল নৈৰ পাৰত যি গৰু বিহুৰ যি আনন্দ, এই আনন্দ লোৱা পৰিলক্ষিত হৈছে। পুৱাৰ ভাগৰ দৃশ্য, এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব। যিহেতু আজিৰে পৰা অসমীয়াৰ যি হেঁপাহৰ যি ৰঙালী বিহু, বহাগ বিহু আচলতে আজিৰ পৰা আৰম্ভ হৈছে। নিশ্চিতভাৱে মই পোনে পোনে কিছু দৃশ্য দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। নিশ্চিতভাৱে এক সুন্দৰ পৰিৱেশ, যি অসমীয়া যি সংস্কৃতি, পৰম্পৰাগত গঞা জীৱনৰ সজীৱ কৰাৰ যি প্ৰাণৱন্ত কৰাৰ যি প্ৰয়াস, এই গৰু বিহু উদযাপন কৰা হৈছে। লখিমী যি কৃষি গোটৰ উদ্যোগত আচলতে এনেদৰে গৰু বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে পাকৰকণা এই কলাজল নৈৰ পাৰত। নিশ্চিতভাৱে এক উখল মাখল পৰিৱেশ বিৰাজমান হৈছে সমগ্ৰ নৈৰ পাৰত। মই কেইবাগৰাকীও লগ পাইছোঁ। আচলতে মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে কি কাৰ্যসূচী গ্ৰহণ কৰিছে আপোনালোকে? হয়, নমস্কাৰ। পোনপ্ৰথমতে ঈশান নিউজৰ সমূহ দৰ্শকক ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ। আচলতে আজি ইয়াতে পাকৰকণা অঞ্চলত লখিমী কৃষি গোটৰ উদ্যোগত কৃষিভিত্তিক আমাৰ যি উৎসৱ, প্ৰথম উৎসৱ আজি গৰু বিহু উদযাপন কৰা হৈছে। লখিমী কৃষি গোটৰ উদ্যোগত আজি পোনপ্ৰথমবাৰৰ বাবে সমূহ গঞা ৰাইজে একেলগে মিলি আজি ইয়াতে নৈত, কলাজল নৈত গৰু গা ধোৱাৰ এক পৰিৱেশ নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে। আৰু অতিকে মানে পৰম্পৰাগত পৰিৱেশ আৰু যিটো হেৰাই যাব ধৰিছে সেই পৰিৱেশকে পুনৰুজ্জীৱিত কৰাৰ এক প্ৰয়াস কৰিছে তেওঁলোকে। ধন্যবাদ জনাইছোঁ। লগ পাইছোঁ কৃষক নেতা ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়াক নৈৰ পাৰত লগ পাইছোঁ। প্ৰায় হেৰাই গৈছে এই মাদকতা, তাৰ মাজতো আপোনালোকে জীয়াই ৰখাৰ প্ৰয়াস কৰিছে। দাদা, বিহুৰ শুভেচ্ছা জনাইছোঁ। কি ক'ব অসমবাসী ৰাইজক? আমি অসমীয়া প্ৰাণ আমাৰ হৃদয়ত আছে। গতিকে আমাৰ ৰঙালী বিহুটো আমাৰ বাপুতি সাহোনৰ বিহুটি। প্ৰথম দিনাখন আমাৰ গৰু বিহু উদযাপন কৰিব পেলাই নথৈ আনন্দিত আৰু সুখী অনুভৱ কৰিছোঁ। আমি আশা ৰাখিছোঁ আমাৰ এই বিহুৰ যিটো সংস্কৃতি, এইটো জীয়াই ৰাখিব লাগে, গাঁৱে ভূঞে জীয়াই ৰাখিব লাগে। আৰু নগৰৰ পাৰ্শ্বৱৰ্তী এৰিয়াত আমাৰ এই বিহুটো লুপ্তপ্ৰায় অৱস্থাত আছে। গতিকে নদীলৈ নি গা লৈ পেলাই, গৰু লৈ গৈ যি গা ধোৱাৰ পৰম্পৰা চলি আছিলে, মাহ হালধি সানি পেলাই, তাৰপিছত তেওঁলোকক চাট দি পেলাই যি ব্যৱস্থা কৰা নিয়ম আছিলে আমাৰ গৰু বিহুটো, এই হেৰাই যোৱা প্ৰকম হৈছে। সেইকাৰণে আমি লখিমী গোটটোৰ দ্বাৰাই পাকৰকণাত আমি এজন সদস্য হিচাপে এই কামটো কৰিবৰ কাৰণে উঠি পৰি লাগিছোঁ। আৰু মানুহক মেছেজ দিব বিচাৰিছোঁ যে আমাৰ অসমীয়া বাপুতি সাহোন সংস্কৃতি বিহুটি যেন লুপ্ত পাই নাযায়, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। লাও খা বেঙেনা খা আমাৰ গৰু বৰ বৰকৈ বাঢ়ি যা। গতিকে এনেকুৱা মা সৰু বাপে সৰু, তই হবি বৰ গৰু। এই বাক্যষাৰ আমি ব্যৱহাৰ কৰিম। অলপ পিছতে আমি গা ধুৱাইছোঁ, তাৰপিছতে আমি গৰুক চাট মাৰিম। আচলতে পশুধন যিসমূহ আছে তেওঁলোক আচলতে উপযুক্ত চিকিৎসাৰ পৰা গ্ৰাম্য অঞ্চলৰ কৃষকসকল বঞ্চিত হয়। আপোনালোকে এটা পদক্ষেপ ল'ব নেকি ইয়াৰ পিছত যে এই পশুধনসমূহক আচলতে উপযুক্ত চিকিৎসা দিয়াৰ? আপোনালোকে জানে, যোৱা 2 বছৰ ধৰি পেলাই পাকৰকণা অঞ্চলতে আমাৰ অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত আমি কৃষক মৰ্চা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত ইয়াত গৰু টীকাকৰণ কৰাৰ ব্যৱস্থা কৰিছিলোঁ, যাতে চবকা ৰোগ আৰু বসন্ত ৰোগ নহয়। এইবাৰো আমি কৰিম বিহু পিছতে। গতিকে আমি এটা প্ৰতিষেধক ব্যৱস্থা অলপ চামতে দিয়াৰ ব্যৱস্থা কৰিছোঁ ভেটেনেৰী থ্ৰুৱেদি অতুল বৰাৰ নেতৃত্বত। গধূলিৰ ভাগত আচলতে ধোঁৱা দিয়া পৰম্পৰা, যি আচলতে আমাৰ গ্ৰাম্য অঞ্চলত ধোঁৱা বুলি কয়, বা জুই লগাই কিনে আচলতে বিভিন্ন প্ৰজাতিৰ গছ তাত একদুকুট কৰি ধোঁৱা দিয়াৰ ব্যৱস্থা কৰে। আচলতে এয়া বৈজ্ঞানিক পদ্ধতি ইয়াত বিজ্ঞানসন্মত হ'ব। আপোনালোকে জানে যে গৰু বিহুটো আমাৰ ৰাতিপুৱা গৰু ধুৱাই নদীলৈ লৈ যায়, তাত মাহ হালধি দি পেলাই ধুৱাই, তাৰপিছত আবেলি গৈ পেলাই তেওঁলোকৰ গৰুবিলাক লৈ যোৱা হয় নতুন পঘাৰেৰে, দীঘলতি আৰু মাগলতি আমাক তাক কোবা হয়। তাৰপিছত জাত দিয়া হয়, বিভিন্ন প্ৰজাতিৰ গছ গছনি লৈ পেলাই আমি তাক ধোঁৱা দিওঁ। এই ধোঁৱা দি পেলাই নতুন পঘাৰেৰে গৰু আজি বন্ধা আৰু পিঠা খোৱা যি নিয়ম, এই নিয়মটো আজি কৰিব ৰাইজে। দাদা, পুনৰবাৰ ধন্যবাদ জনাইছোঁ আমাক সময় দিয়াৰ বাবে। এয়া হৈছে হাজোৰ হাজো শুৱালকুছিৰ পাকৰকণাৰ পৰিৱেশ। পোনে পোনে মই কিছু দৃশ্য পুনৰবাৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া মই যদি সম্ভৱ হয় গৰুৰ
পশুধনসমূহ আচলতে এনেদৰে দীঘলতী মাখিয়তীৰে আচলতে এনেদৰে পূজা অৰ্চনা কৰা পৰিলক্ষিত মায়ে সৰু বাপে সৰু তয়বী বৰ্ব গৰু হয় নিশ্চিতভাৱে দেখা পাইছে এনেদৰে আচলতে দীঘলতীৰে আচলতে পশুধনসমূহক আচলতে কোবাই যি অসমীয়া যি পৰম্পৰা যি দীঘলতী দীঘলপাত গৰুক কোবাওঁ জাত জাত মায়ে মা সৰু বাপে সৰু তোৰ তই হৈছে সকলোতকৈ বৰ গৰু নিশ্চিতভাৱে এনেদৰে যি অসমীয়া যি এক শ্লোগান আছে শ্লোগানেৰে আচলতে এনেদৰে পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে এয়া মই হাজোৰ পাকৰ কোণাৰ পৰা গৰু বিহুৰ দৃশ্য পোনে পোনে দেখুৱাবলৈ চেষ্টা কৰিছোঁ হাজোৰ তথা বিভিন্ন প্ৰান্তত আচলতে আজি গৰু বিহু উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আমি পৰৱৰ্তী সময়ত ইয়াতকৈ অন্য ধৰণৰ বাতৰি পৰিৱেশন কৰাৰ চেষ্টা কৰিম কিন্তু এই ঈশান নিউজৰ দৰ্শকসকলক ইয়াৰ পৰাই পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয়।